30 বছৰ হৈ গ'ল মই জীৱনত কেতিয়াও শিৱসাগৰত একেলগে ইমান মহিলা মই জীৱনত কেতিয়াও দেখা নাই আৰু এই মহিলাসকলক আমি মিটিঙত বাস পঠাই মাতি আনিবলগীয়া হোৱা নাই আপোনালোকে নিজেই 7 দিন আগৰ পৰা গাড়ী ঠিক কৰিছে কি কাপোৰ পিন্ধি আহিম আপোনালোকে ঠিক কৰিছে আৰু ধুনিয়াকৈ আমি মিটিঙত অহাৰ আগতেই আপোনালোকে মিটিঙত আহি উপস্থিত হৈছে 34,000 মহিলাৰ বাবে এগৰাকীক 10,000 কৈ দিলে আজি শিৱসাগৰৰ আইমাতৃসকলৰ একাউণ্টত 35 কোটি টকা সোমাব আপোনালোকে নিজে ভাবিছে যে মইতো 10,000 পাম কিন্তু একেলগ কৰিলে কিমান হ'ব 35 কোটি টকা আজিলৈকে আমাৰ অসমত এনেকুৱা আঁচনি নাই যে গোটেই 35 কোটি মহিলাৰ একাউণ্টত সোমাব পুৰুষৰ একাউণ্টত এটকাও নোসোমায় কিমান ডাঙৰ এটা মহিলা সবলীকৰণৰ ব্যৱস্থা আপোনালোকে চিন্তা কৰক 35 কোটি টকা আৰু অসমত 32 লাখ মহিলা 3,200 কোটি টকা এগৰাকীও ইয়াত পুৰুষ নাই পুৰুষ এজনেও ইয়াত 1 টকাও নাপায় গোটেই 3,000 কোটি টকা মহিলাৰ একাউণ্টত সোমাব আমাৰ অসমত আৰু ভাৰতত ইমান ডাঙৰ মহিলা সবলীকৰণৰ ব্যৱস্থা আগত কেতিয়াও হোৱা নাই মাজে মাজে মোক আমাৰ পুৰুষসকলে লগ পালে সোধে যে মামা সব মহিলাকে দিব নেকি আমাক একো নিদিয়ে নেকি তাৰ মানে আজি আমাৰ অসমত মহিলাসকলৰ বাবে আমি যিমানবোৰ যোৱা 5টা বছৰত কাম কৰিলো আজি তাক আমি সন্মুখত দেখিবলৈ পাইছো অৰুণোদয় আঁচনিৰে আমি আৰম্ভ কৰিছিলো মহিলা উদ্যমিতা আঁচনি আৰম্ভ হ'ল নিযুত মইনা আঁচনি আৰম্ভ হ'ল আৰু ঘৰখনত যাতে আপোনালোকে সুন্দৰভাৱে ঘৰখন চলাব পাৰে চৰকাৰে আপোনালোকৰ পাকঘৰতো সহায় কৰা আৰম্ভ কৰিলে আজি আমাৰ অসমত মহিলাসকল সুৰক্ষিত আনন্দিত আৰু উৎসাহিত কিন্তু আমি ইয়াতে থমকি ৰব খোজা নাই কোনোবাই ভাবিব পাৰে যে আজি আমি 10,000 টকা পালো আৰু আঁচনিখন শেষ হ'ল আজিৰ পৰা এই আঁচনিখন আৰম্ভ হ'ল এই আঁচনিখন শেষ হোৱা নাই মই কিয় কৈছো আপোনালোকে ভাবিব যে 10,000 টকা চৰকাৰে দিয়া কথা আছিলে 10,000 দিলো পালো গতিকে এই আঁচনিখনৰ কাম আজিৰ পৰা সামৰণি পৰিল নহয় আমাৰ চৰকাৰে যিমানবোৰ আঁচনি হাতত লৈছে এই আঁচনিবিলাকৰ এটা এটা নিৰ্দিষ্ট লক্ষ্য আছে আমি কিবা এটা এদিনৰ কাৰণে ভাবি কোনো আঁচনি আমি গ্ৰহণ নকৰো আমাৰ লক্ষ্য আৰু উদ্দেশ্য থাকে আৰু লক্ষ্য আৰু উদ্দেশ্য পূৰ্ণ নোহোৱালৈকে আমি আঁচনিবোৰ সুন্দৰভাৱে চলাই থাকো
মহিলা উদ্যমিতা অভিযানৰ লক্ষ্য কি? মহিলা উদ্যমিতা অভিযানৰ উদ্দেশ্য কি? মহিলা উদ্যমিতা অভিযানৰ লক্ষ্য হ'ল অসমৰ প্ৰতিগৰাকী মহিলাক নিজৰ ভৰিৰ ওপৰত থিয় কৰোৱা আৰু প্ৰতিগৰাকী মহিলাক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা। কিছুমান পাছ যিসকলে পৰীক্ষাত পাছ কৰিব তাৰ মানে টকাটো ভাল কৰি ব্যৱসায়ত খৰচ কৰিব তেওঁলোকক আমি দ্বিতীয়বাৰৰ কাৰণে মাতিম আৰু এইবাৰ আমি 25,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত দিম। কিমানকৈ দিম? অলপ ডাঙৰকৈ কওক। 25,000। এইফালে বাইদেউসকলে কওক, এইফালে বাইদেউসকলে কওক। কিয় কোৱাইছো তেতিয়া অন্তত মনত এটা আহি থাকিব নহয় যে 25,000 পাব লাগিব। এতিয়া 25,000 টকা আমি আপোনালোকক দ্বিতীয়বাৰ দিম, লগত মাজত ট্ৰেইনিংও পাব। দ্বিতীয়বাৰ 25,000 টকা পোৱাৰ পিছত তৃতীয় বছৰত প্ৰথম বছৰ 10,000 পালে, দ্বিতীয় বছৰ 25,000 পালে, তৃতীয় বছৰত মই আপোনালোকৰ ঘৰত আকৌ চৰকাৰৰ মানুহ পঠাম। বাইদেউ 25,000টো কি কৰিলে? বোলে 10,000টোতো অলপ কম আছিলে, এতিয়া আমি 25,000ও পালো, এতিয়া আমাৰ ব্যৱসায়টো ভাল কৰি চলিছে। আমিও দেখিলো যে হয় আগত কৰি ব্যৱসায়টো বেছি ভাল হৈছে। তেতিয়া আমি কি কৰিম? তৃতীয় বছৰত আপোনালোকক আকৌ আমি থাৰ্ড টাইমৰ কাৰণে মাতিম আৰু তৃতীয়বাৰ আমি আপোনালোকক কিমানকৈ দিম? 50,000 টকাকৈ আমি আপোনালোকক তৃতীয়বাৰ দিম। কিমান দিম তৃতীয়বাৰ? আৰু অলপ ডাঙৰ কৰি কওক। কিমান দিম তৃতীয়বাৰ? 50,000। 50,000। এতিয়া মোক কওক 25,000 ল'ম বুলি মনতে ভাবি থকা মহিলা কিমান আছে? হাত দাঙক। বাপৰে, চবেই দেখোন। ঠিক আছে, 50,000 ল'ম বুলি মনত ভাবি থকা মহিলা কিমান? দিব লাগিব চবেই যেতিয়া কৈছে, হয় নে নহয়? যি নহওক 10,000 পালো, 25,000 পালো, 50,000 পালো, লগত কামো কৰি থাকিলো। শিৱসাগৰত লাখপতি দিদি বাইদেউৰ সংখ্যা 20,000 হলেও বাঢ়ি যাব। আৰু ইয়াৰ ভিতৰত আমি আপোনালোকক চৰকাৰী কাম দিম, সুবিধা দিম। আমি আপোনালোকক লগত লৈ আগবঢ়াই লৈ গৈ থাকিম, যাতে আপোনালোক কোনেও পৰীক্ষাত ফেল কৰিব নালাগে, সকলোৱে যাতে পৰীক্ষাত পাছ কৰে। এনেও মেট্ৰিকৰ ৰিজাল্ট ভাল শিৱসাগৰ জিলাত, অসমৰ ভিতৰতে ভাল। গতিকে আত্মসহায়ক গোটৰ ৰিজাল্টতো শিৱসাগৰ অসমৰ ভিতৰতে 1 নম্বৰ হ'ব লাগিব। পাৰিবনে নোৱাৰিব? মোৰতো বিশ্বাস আপোনালোকে পাৰিব। কাৰণ আজি ৰাতিপুৱা 5টাতে আহিছে, 6টাতে আহিছে, মনত জোৰ আছে কাৰণে আহিছে, হয় নে নহয়? আপোনালোকৰ মনত জোৰ আছে কাৰণেহে ইমান ৰাতিপুৱা আপোনালোকে আহিছে। ঘৰত কিজানি বহুতৰে মানুহজন শুয়ে আছিলে, ৰাতিপুৱা চাহ তাহো পোৱা নাই আৰু নিজে বনাব। দুপৰীয়াৰ ভাতো বনাব লাগিব নেকি নিজে? আপোনালোকতো গৈ নাপাবই। এতিয়া আপোনালোকে মোক কওক 20 ফেব্ৰুৱাৰী তাৰিখে প্ৰথমতে মোক কওক অৰুণোদয় কোনে কোনে পাই আছে? হাত দাঙকচোন। ঠিক আছে। যাৰ ঘৰত আপোনালোকে জানে যে অৰুণোদয় এটা পৰিয়ালত এটা আমি দিওঁ, শাহুৰেকে পালে বোৱাৰীয়েকে নাপাব, পৰিয়ালত এটাই দিওঁ। কাৰ কাৰ পৰিয়ালত এটাও অৰুণোদয় পোৱা নাই? হাত দাঙকচোন।
বাইদেউ পোৱা নাই না বাইদেউ আপোনালোকেও পোৱা নাই ঠিক আছে যোনে যোনে পোৱা নাই তাক লাগে নে নালাগে অৰুণোদয় সঁচাই লাগে ঠিক আছে আজি মই আমাৰ ইয়াত ডিচিৰ হাতত আৰু 2000 অৰুণোদয় দি থৈ যাম যাতে আপোনালোকক দিব পাৰে